নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জানুৱাৰী। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত 10,000 টকা পালেনে? টকা নাপালে কমেণ্ট কৰক। চৰকাৰী কৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকা চাওক আপোনাৰ নাম আহিছে নেকি? তালিকাত নাম থাকিলে চৰকাৰী ঘৰ টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আহিছে নেকি? কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ? পকী ঘৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত শৌচাগাৰৰ বাবে পুনৰ আপুনি আবেদন কৰিব নালাগে, কিয়নো বিদ্যুতৰ বাবে আবেদন কৰিব নালাগে। লগতে চৰকাৰী LPG গেছ কানেকশ্যনৰ সুবিধাও আপুনি লাভ কৰিব। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 9 ডিচেম্বৰত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা সোমাই গৈছে। যদি আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ টকা পোৱা নাই, তালিকাত নাম আছে, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। যিসকলে এতিয়ালৈকে টকা পোৱা নাই সেইসকলে কি কৰিব লাগিব? অতি শীঘ্ৰে পঞ্চায়তত গৈ যোগাযোগ কৰক। যিসকলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকলৰ টকা কেতিয়া সোমাব? গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, 2026ত নতুনকৈ ইলেকশ্যন আৰম্ভ হ'ব আৰু ইলেকশ্যনৰ পূৰ্বে চৰকাৰী ঘৰৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট দিয়া নাই। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে আবণ্টন দিছে চৰকাৰী ঘৰৰ বাবে। যদি আপুনি জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত 30 লাখ হিতাধিকাৰী একাউণ্টত জিঅ' টেকিং চৰকাৰী ঘৰ টকা সোমাব। নতুন ঘৰত থাকিব সকলো সুবিধা। চৰকাৰী ঘৰত টকা পাবলৈ কৰিব লাগিব এইকেইখন নথি পত্ৰ সাজু, অন্যথা তালিকাত নাম থাকিলেও আপোনাৰ একাউণ্টত এই টকা নাপাব। যদি আপোনাৰ তালিকাত নাম আহে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড, লগতে জব কাৰ্ড থাকিব লাগিব। 2026ৰ ভোটাৰ তালিকা, লগতে প্ৰয়োজন হ'ব মাটিৰ খাজনা ৰচিদ। যদি আপোনাৰ নিজৰ খাজনা ৰচিদ নাথাকে বেলেগতো হ'লেও আপুনি দিব লাগিব, অন্যথা চৰকাৰী ঘৰৰ তালিকাত নাম আহিলেও আপোনাৰ একাউণ্টত টকা নাপাব। কেতিয়া চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰে নিশ্চয় যেতিয়া চৰকাৰে ঘোষণা কৰিব সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব? চৰকাৰে 2000 নতুন বছৰত কেইবাটাও নতুন নিয়ম সলনি কৰিছে। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আবেদন কৰিব? আৰু ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা। ঘৰতে লাভ কৰিব LPG গেছ কানেকশ্যন, চৰকাৰী ঘৰ, বহুতো আঁচনিৰ সুবিধা লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড থাকে। আৰু ৰেচন কাৰ্ড থাকিলে এইকেইখন আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব? আৰু যদি ৰেচন কাৰ্ড নাই আপুনি কেনেকৈ আবেদন কৰিব? আৰু কোনে কোনে ৰেচন কাৰ্ডৰ বাবে যোগ্য হ'ব? ঘৰত কি কি বস্তু থাকিলে আবেদন কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডৰ বাবে? বা ঘৰত কি কি বস্তু থাকিলে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে? ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। ঘৰত 4চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড। ঘৰত ফ্ৰিজ বা AC থাকিলেও আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। চহৰত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখতকৈ কম হোৱাটো প্ৰয়োজনীয়। বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। বছৰীয়া আয়কৰ দাখিল কৰা সকলো অযোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে।
কেৱল এয়াই নহয়, কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ড। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ। তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজেই জমা দিয়ক ৰেচন কাৰ্ড। কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি? স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে নেকি? স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰে জনাওক APDCL-ক। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ক লৈ দিব পাৰিব আপুনি অভিযোগ। আপোনালোকৰ সমস্যা সমাধানৰ বাবে APDCL-এ মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰ তৎক্ষণাৎ সলনি কৰি দিব APDCL-এ। APDCL-ক প্ৰশ্ন কৰিব পাৰিব আপুনি, দিব পাৰিব অভিযোগ। আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব APDCL-এ। শীঘ্ৰে ফোন কৰি সমাধান কৰি লওক। আৰু হেল্পলাইন নম্বৰটো হৈছে অনলাইন অনটো। গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে APDCL-এ মুকলি কৰিছে হোৱাটছআপ নম্বৰ। আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছআপ নম্বৰতে। সমস্যাৰ বাবে অভিযোগ দিবৰ বাবে ইয়াতে আপুনি 7575999666 নম্বৰত দিয়ক অভিযোগ। লগে লগে আপোনাৰ সমস্যা হ'ব সমাধান। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি গ্ৰাহক লৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBI-এ। বেংক লৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও কাম। দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBI-ৰ তৰফৰ পৰা। বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেঞ্চ, একাউণ্ট ষ্টেটমেণ্ট। চেকবুকৰ বাবেও এটা ফোন নম্বৰতে কৰিব পাৰিব আবেদন। লোন ডিপজিট স্কিমৰ বিষয়তেও জানিব পাৰিব এই নম্বৰেৰে। হোম লোন আৰু কাৰ লোনৰ বিষয়েও জানিব পাৰিব এই নম্বৰেৰে। ডায়েল কৰক 180010 নম্বৰতে। হয়, এইটো নম্বৰ ছেভ কৰি ৰাখক 18002100। 18001234 নম্বৰতো জানিব পাৰিব সবিশেষ তথ্য। যদি আপোনাৰ SBI-ৰ বেংক একাউণ্ট আছে, যিকোনো ধৰণৰ সমস্যা হ'লে আপুনি এতিয়াই দিয়ক অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধন। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ নামটো PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত 22 নং কিস্তিৰ টকা আপুনি অতি শীঘ্ৰে লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ পূৰ্বে PM কিষাণৰ টকা লাভ কৰিব পাৰে, কিন্তু এতিয়ালৈকে ডেটটো ঘোষণা কৰা হোৱা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বেদখলকাৰীৰ বাবে সুখকৰ নহ'ব 2026। বাংলাদেশী বুলি সন্দেহ হ'লে অভিযোগ দিয়ক জিলা আয়ুক্তক। 24 ঘণ্টাৰ ভিতৰত দেশৰ পৰা কৰা হ'ব বহিষ্কাৰ। বহিষ্কাৰৰ বাবে নালাগে কোনো বিদেশী ন্যায়াধিকৰণ। উপযুক্ত প্ৰমাণ পালে বাহিৰ কৰি দিয়া হ'ব দেশৰ পৰা। জিলা আয়ুক্তৰ হাতত প্ৰদান কৰা হৈছে সৰ্বোচ্চ ক্ষমতা। 1 পৰা 2 লাখ নহয় 12 লাখ বিঘা ভূমিত কৰা হ'ব উচ্ছেদ। 12 লাখ বিঘা ভূমিত অচিনাকি লোকৰ চলিছে অবৈধ বেহা। বেদখলকাৰী ক্ষয়িষ্ণু নিধি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। হয়, ৰাজ্যৰ জিলাই জিলাই চলিব ভয়ংকৰ উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰতে কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্প হাতত লৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সমাগত 2026 বিধানসভা নিৰ্বাচন। 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ। কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। সমাগত 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ফালৰ পৰা 5টা সংকল্প হাতত লৈছে।
তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1250 টকা নহয় অৰুণোদয়ৰ হিতাধিকাৰী পাব 3000কৈ টকা লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিয়া হ'ব প্ৰতি মাহে 3000কৈ টকা 2026 চৰকাৰ গঠন কৰিয়েই দিয়া হ'ব এই ধনৰাশি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনি 3000 টকা দিম আমাৰ চৰকাৰ আহিলে সকলোৱে এই আঁচনি লাভ কৰিব অৰুণোদয় আঁচনি এখন ধাৰাবাহিক আঁচনি বিহাৰৰ মডেল লৈ 26ত ইলেকশ্যন খেলিব বিচাৰিছে বিজেপিয়ে বিৰোধী মিত্ৰজোঁট লৈ ভয় খাইছে বিজেপিয়ে চৰকাৰে যিমান ধন দিয়ে লৈ থাকক হিতাধিকাৰীয়ে অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়ক বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ দিব্যাংগ পেঞ্চনৰ 4000 টকা কৰক কেৱল ইয়াই নহয় চাকৰি কৰা মহিলাকো 8000কৈ টকা দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দাবী জনালে বিধায়ক অখিল গগৈয়ে হয় বিধায়ক অখিল গগৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.